চাপৰত জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানস কন্যা বহলপুৰ ৰত্নপীঠ মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰ। নতুন শিক্ষানীতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত আলোকপাত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰত্ব আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ দেৱহৰি তালুকদাৰে। ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰৰ ঐতিহ্যমণ্ডিত ৰত্নপীঠ মহাবিদ্যালয়ত নতুন শিক্ষানীতি 2020 আৰু উচ্চ শিক্ষাত নতুনত্বৰ ওপৰত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্ত আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰত্ব আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ দেৱহৰি তালুকদাৰ, বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ মুৰব্বী অধ্যাপক দুলাল হাজৰিকা, ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নয়ন কলিতা আৰু অধ্যাপক দীপেন কুমাৰ দাস উপস্থিত থাকে। ডক্টৰ দেৱহৰি তালুকদাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক কি ধৰণৰ সুবিধা লাভ কৰিব তাৰ ওপৰত আলোকপাত কৰা পৰিলক্ষিত হয়। ইপিনে বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ মুৰব্বী অধ্যাপক দুলাল হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলক নতুন শিক্ষানীতিৰ ওপৰত আহিব লগা নতুন নতুন শিক্ষা ব্যৱস্থা তথা ছাত্ৰ-ছাত্ৰীসকলে নতুন শিক্ষানীতি কি ধৰণে গ্ৰহণ কৰিব লাগিব আদিৰ ওপৰত আলোকপাত কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানখনত ৰত্নপীঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ উপৰিও মহাবিদ্যালয়খনৰ প্ৰবক্তাসকলো উপস্থিত থাকে। আমাৰ আজি ৰত্নপীঠ মহাবিদ্যালয়ত বিশেষকৈ বিদ্যাভাৰতী উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ লগত আমি যুটীয়াভাৱে আমাৰ নতুন শিক্ষানীতি 2020ৰ ওপৰত এটা পৰ্যালোচনা সভা আমি ৰাখিছিলোঁ আৰু মূলতঃ আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ আজিৰ এই সজাগতামূলক সভাখন আহ্বান কৰা হৈছিল আৰু আমাৰ এই সজাগতা সভাৰ মুখ্য অতিথি আছিলে ডক্টৰ দেৱহৰি তালুকদাৰ আৰু তেখেত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু অনলাইন শিক্ষা ব্যৱস্থাৰ ডাইৰেক্টৰ আৰু তেখেতৰ লগত আমি আৰু দুগৰাকী আমি ৰিচৰ্চ পাৰ্চন পাইছোঁ। তেওঁলোক তিনিওজন আহি আমাৰ এই সভাত বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ যিসকল নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এবাৰ যোৱা বছৰৰ পৰা নামভৰ্তি কৰিছে সেই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁলোকে যথেষ্টখিনি নতুনত্ব কেনেকৈ আনিব পাৰি, আমি শিক্ষা ব্যৱস্থাত আমাৰ ল'ৰা ছোৱালীসকল কেনেকৈ আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ ভৱিষ্যতটো কেনেকৈ তেওঁলোকে সুন্দৰ কৰি ল'ব পাৰে, আমাৰ নিজৰ সাহিত্য সংস্কৃতিৰ লগত সংগতি ৰাখি তেওঁলোকে কেনেকৈ গোটেই বিশ্বত তেওঁলোকে নিজৰ আমাৰ চিনাকি ৰাখিব পাৰে সেই বিষয়ে তেওঁলোকে আলোচনা কৰিলে আৰু আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা যথেষ্ট গহীন গম্ভীৰ এটা কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকলক সুধিছোঁ, তোমালোকৰ নিজৰ নিজৰ একাউণ্ট আছে, থাকিব আজিকালিতো একাউণ্ট একাউণ্টত কি জমা হয়, ধন জমা হয়। ব্যুৰ ৰিপৰ্ট অসম টুডে।